আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ লখৰাৰ ৰাস মহোৎসৱত বিস্ফোৰণ নাইট্ৰজেন সিলিণ্ডাৰ বিস্ফোৰণ হৈ অভাৱনীয় পৰিস্থিতি বিস্ফোৰণত ছিগিল এজন লোকৰ দুয়োখন ভৰি ডাঙৰ খবৰ এই মুহূৰ্তৰ লখৰাৰ ৰাস মহোৎসৱত বিস্ফোৰণ হৈছে নাইট্ৰজেন সিলিণ্ডাৰ বিস্ফোৰিত হৈ অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে বিস্ফোৰণত ছিগিল এজন লোকৰ দুয়োখন ভৰি আহত লোকজনক ক্ৰিটিকেল কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ৰাস আৰু ৰাসক লৈ উৎসাহ উদ্দীপনা সৰ্বত্ৰ আৰু গুৱাহাটী মহানগৰীৰ লখৰাটো একেদিন ব্যাপক ভিৰ হৈছে বহু লোক গৈছে আৰু তাৰ মাজতে হঠাৎ বিস্ফোৰণৰ খবৰ লখৰাৰ ৰাস মহোৎসৱত এই বিস্ফোৰণ নাইট্ৰজেন সিলিণ্ডাৰ বিস্ফোৰিত হৈ অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে বিস্ফোৰণত ছিগিল এজন লোকৰ দুয়োখন ভৰি আহত লোকজনক ক্ৰিটিকেল কেয়াৰত ভৰ্তি কৰোৱা হৈছে আমাৰ সাংবাদিক উৎপল হালৈ ফোন লাইনত আছে উৎপল আৰু অধিক তথ্য বিচাৰিছো হৈছক ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সমান্তৰাল হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ চলি আছে আৰু সেই আনন্দ উল্লাহৰ মাজতে গুৱাহাটী মহানগৰীৰ যি দক্ষিণ গুৱাহাটীৰ ৰাস উৎসৱ উদযাপন সমিতি আছে বিশেষকৈ লখৰাত আজিৰ দিনটো যদি চোৱা যায় প্ৰায় 20,000তকৈ অধিক লোক সমাগম হৈছিল আৰু ঠিক এতিয়াৰ পৰা 15 মিনিট পূৰ্বে এটা বিস্ফোৰণৰ শব্দত এই গোটেই অঞ্চল কম্পমান হৈছিল আৰু সকলো লোকে দৌৰা দৌৰি কৰি স্থানলৈকে গৈছিল পৰৱৰ্তী পৰ্যায়ত পোহৰলৈকে আহিলে যে সেই স্থানতে এজন লোকৰ ভৰি দুখন নাই আৰু আন এজন লোক এতিয়াও কিছু সন্ধানী হৈ থকাৰ তথ্য লাভ কৰিছো আৰু সমান্তৰালভাৱে সেই লোক ভৰি দুখন কিন্তু কোন স্থানত পৰিছে ক'ত পৰিছে এতিয়াও বিচাৰি পোৱা নাই আৰু হাইড্ৰজেনৰ বেলুন ফুলাই থকা বুলি গম পোৱা গৈছিল হাইড্ৰজেন বেলুনৰ যি ধৰণৰ চিলিণ্ডাৰ থাকে সেই চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল সেইজন ব্যৱসায়ী আছিল নে প্ৰকৃততে ৰাস খাব লোক আহিছিল সেই কথা এতিয়ালৈকে পোহৰলৈকে অহা নাই যি ধৰণৰ ৰাসৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে যদি বিৱৰণ দিওঁ তেতিয়াহ'লে উল্লেখ কৰিম যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাওঁফালে যদি আমি খানাপাৰাৰ পৰা আহোঁ বাওঁফালে প্ৰৱেশ কৰাৰ দ্বাৰতে যিখন মূল গেট আছে মূল গেটৰ সন্মুখতে তেখেতসকলে দোকান দিছিলে আৰু সেই স্থানত যথেষ্ট লোকৰ ভিৰ হৈছিলে আৰু নিশা হৈ অহাৰ লগে লগে সকলোৱে বেলুনৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু বেলুন ক্ৰয় কৰিব গৈছিলে বেলুন ক্ৰয় কৰিব যোৱা লোক নে বিক্ৰেতা নে তেওঁ বেপাৰী আছিলে ব্যৱসায়ী আছিলে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ততাতৈয়াকৈ বশিষ্ঠ আৰক্ষী গড়চুক আৰক্ষী আৰু যান বাহন আৰক্ষীৰ নেতৃত্বত আৰু ৰাস কমিটিৰ সহযোগত লগে লগে ক্ৰিটিকেল কেয়াৰ হস্পিটেললৈকে লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত সেই লোক দুজনৰ যি দুখন ভৰি ছিঙি ৰৈছে সেই ভৰি দুখন এতিয়ালৈকে বিচাৰি পোৱা নাই কোন স্থানত পৰিছে ক'ত পৰিছে বা কলৈ ছিটিকি গৈছে কিন্তু প্ৰচণ্ড শব্দ ওলাইছিলে গোটেই এক প্ৰকাৰ লখৰাৰ যিখন ৰাস চলি আছিলে ৰাসৰ এই মূৰৰ পৰা সেই মূৰলৈকে তীব্ৰ চাউণ্ড ওলাইছিল আৰু সেই শব্দত যদি চোৱা যায় এক প্ৰকাৰ জোকাৰি গৈছিলে এই লখৰা অঞ্চল আৰু প্ৰায় 15 মিনিট পূৰ্বে 10:50 পৰা 55 মিনিটৰ ভিতৰত এইখিনি ঘটনা সংঘটিত হৈছিল আৰু 5 মিনিট পিছতে হস্পিটেললৈকে নিয়া হৈছিলে কিন্তু ভৰি দুখন এতিয়াও বিচাৰি পোৱা নাই তাৰ বিপৰীতে আৰু এজন লোক সন্ধানী হৈ থকাৰ কথা কিন্তু উল্লেখ কৰা হৈছে যে আৰু চিলিণ্ডাৰৰ এটা টুকুৰাহে পোৱা গৈছে বাকীখিনি টুকুৰা ক'ত পৰিল কলৈকে গ'ল সেয়া এই মুহূৰ্তত বিচাৰি পোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহিছিলে বাহন আহিছিলে যিহেতু আজি বহু লোক আহিছিলে সেই প্ৰৱেশদ্বাৰত কিছু অসুবিধা হৈছিলে আৰু সমান্তৰালভাৱে এই লখৰাৰ ৰাসত এইবাৰ যদি চোৱা যায় প্ৰত্যেক দিনে প্ৰায় 20 পৰা 30,000তকৈ অধিক লোক সমাগত হৈছে যাৰ ফলত কিছু যান-জঁট হোৱা পৰিলক্ষিত হৈছিলে এম্বুলেন্স আহোঁতে কিছু বাধাৰ সৃষ্টি হৈছিলে যে প্ৰৱেশ কৰিব পৰা নাছিলে তেনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু পুনৰ উল্লেখ কৰিছো যে ৰাজধানী চহৰৰ গুৱাহাটী মহানগৰীৰ লখৰাত থকা দক্ষিণ গুৱাহাটী ৰাস উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাসত আজি এক অঘটন সংঘটিত হৈছে কিছু সময় পূৰ্বে এই মুহূৰ্তলৈকে সেইগৰাকী বিক্ৰেতা আছিল নে ৰাস চাবলৈ অহা লোক আছিল সেয়া কিন্তু পোহৰলৈকে অহা নাই কিছু সময় পিছতহে তেখেতৰ নাম পৰিচয় উদ্ধাৰ হ'ব আৰু তেতিয়া আমি জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত উল্লেখ কৰিছো যে যিগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ কিন্তু দুয়োখন ভৰি বিনষ্ট হৈ যোৱা বুলি এক প্ৰকাৰ খবৰ পাইছো আৰু সমান্তৰালভাৱে যি ভিজুৱেল দেখুৱাইছো সেই ভিজুৱেল চাই কিন্তু অনুমান কৰিব পাৰি আৰু এই স্থানত যদি চোৱা যায় প্ৰত্যেকফালে যদি চোৱা যায় তেজৰ ডোঙা বান্ধি থকা পৰিলক্ষিত হৈছে প্ৰাঞ্জল উৎপল তেজৰ ডোঙা বান্ধি আছে তাত এই অভাৱনীয় ভিৰ দেখিবলৈ পাইছো কোনোমতে এম্বুলেন্সখন প্ৰৱেশ কৰি লোকজনক তাৰ পৰা লৈ গৈছে ক্ৰিটিকেল কেয়াৰত ভৰ্তি কৰাইছে অতি ভয়ংকৰ খবৰ নাইট্ৰজেন সিলিণ্ডাৰ বিস্ফোৰিত হৈছে যি নাইট্ৰজেন সিলিণ্ডাৰ বেলুন ফুলোৱাৰ বাবে ব্যৱহাৰ কৰা হয় যি গেছ বেলুন থাকে যি গেছ বেলুন কিনিবলৈ বহু গ্ৰাহক তাত উপস্থিত হয় কিন্তু উৎপল আচৰিত ধৰণে জানিব পৰা হোৱা নাই যে সেইজন আচলতে কোনো গ্ৰাহক আছিল নে বিক্ৰেতা আছিল সেইটো এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু জানিব বিচাৰিছো আন কোনোবা আহত হোৱাৰ কিবা খবৰ আহিছে নেকি আশে পাশে থকা যিহেতু ভিৰ আছিল সেই ভিৰৰ মাজত বিস্ফোৰণটো হৈছে কেৱল এজন ব্যক্তিয়ে আহত হ'ল নে আন কোনোবা আহত হ'ব পাৰে হৈছক প্ৰাঞ্জল সেই কথা যদি উল্লেখ কৰো যে এজন ব্যক্তি এতিয়া সন্ধানী থকাৰ কথা তাৰ প্ৰত্যক্ষদৰ্শী ওচৰৰ কাষত যিখন দোকান আছিলে সেই দোকানীগৰাকীক এতিয়ালৈকে বিচাৰি পোৱা হোৱা নাই সেই দোকানীগৰাকীক যদি লগ পোৱা যায় বা বিচাৰি পোৱা যায় তেতিয়াহে প্ৰকৃত কথাটো ওপৰলৈকে আহিব কোন কোন লোকে আঘাতপ্ৰাপ্ত হ'ল যিহেতু 15 মিনিট সময়ত এক প্ৰকাৰ সেই অঞ্চল যদি চোৱা যায় বিস্ফোৰণৰ শব্দ উলিয়াৰ লগে লগে ইয়াতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিলে যোনে যিফালে পাৰে সিফালে দৌৰা দৌৰি কৰিছিলে সেই উৎসুকতা আছিলে যে সেই কোন স্থানৰ পৰা শব্দ আহিছিলে কিছু লোকে সেই উৎসুকতাৰ ফালে দৌৰাইছিলে আৰু কিছু লোকে যি চোৱা যায় এই যিগৰাকী লোক আঘাতপ্ৰাপ্ত লোক
যুৱকগৰাকী পৰি ৰৈছিলে তেওঁক দাঙি নি হস্পিটেললৈ নিয়াৰ বাবে চেষ্টা কৰিছিলে কিন্তু দাঙি নিব নোৱাৰিলে যিহেতু দুয়োখন ভৰি নাছিলে পৰৱৰ্তী পৰ্যায়ত তেজৰ এক প্ৰকাৰ ডোঙা বান্ধি গৈছে এই অঞ্চলজুৰি আৰু হয়তো অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে যিহেতু এজন লোকে আঘাতপ্ৰাপ্ত নহয় কাৰণ গোটেই ঘটনা যদি চোৱা যায় যিহেতু ৰাসত বহু সংখ্যক লোক আহিছিলে হয়তো কোনো লোকে আঘাতপ্ৰাপ্ত হ'লেও সেই স্থানৰ পৰা পূৰ্বে হয়তো হস্পিটেলত ভৰ্তি হ'ব পাৰে যদি প্ৰাথমিকভাৱে আঘাতপ্ৰাপ্ত হৈছে কিন্তু যদি মেজৰভাৱে আঘাতপ্ৰাপ্ত এজনকে দেখিবলৈ পোৱা গৈছে যিগৰাকীৰ দুখন ভৰিয়ে যদি চোৱা যায় এই মুহূৰ্তলৈকে দেখি যি ধৰণৰ দৃশ্য আহি পৰিছে সেইসমূহ দৃশ্য চালে ইতিমধ্যে সামাজিক মাধ্যমতে হওক বা সকলো দিশে হওক সকলো ফালে ভিডিঅ' ভাইৰেল হৈ পৰিছে যিফালে চোৱা যায় বিশেষকৈ দুখন ভৰি নোহোৱা লোকজনৰ তাৰ বিপৰীতে কোনে কিমান দুখ পালে সেয়া কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈকে অহা নাই নিশ্চিতভাৱে ক'ব পাৰি যে এজন লোকে আঘাতপ্ৰাপ্ত হোৱা নাই এই গোটেই ঘটনাত যদি চোৱা যায় হয়তো 3 পৰা 4জন লোক আঘাতপ্ৰাপ্ত হ'ব পাৰে যদি গ্ৰাহক আছিলে এজন গ্ৰাহক বুলি ধৰিলো তেতিয়াহ'লে ব্যৱসায়ীজন কলৈ গ'ল যদি ব্যৱসায়ী আছিলে সন্মুখত গ্ৰাহক আছিলে আজি ৰাস বুলি যদি চোৱা যায় বহু লোক আহিছিলে আৰু যি ধৰণৰ দৃশ্যসমূহ দেখিছে দৃশ্য চাই অনুমান কৰিব পাৰিছে যে কিমান লোক সমাগত হৈছে প্ৰত্যেক দিনে 20 পৰা 30,000 লোক সমাগত হৈছে আৰু আজি 6ষ্ঠ দিন 15 তাৰিখৰ পৰা অনুষ্ঠিত হৈছিলে ৰাসখন আৰু আজি হৈছে আপোনাৰ প্ৰায় 21, 19, 20 তাৰিখ আৰু এনে ধৰণৰ 5-6 দিনৰ ভিতৰতে বহু লোক আহিছিলে আৰু প্ৰত্যেক দিনে লোকে ভিৰ কৰিছিলে সমূহ ভাগত প্ৰৱেশদ্বাৰত যিসমূহ এই ধৰণৰ নাইট্ৰজেন গেছ ভৰা বেলুন থাকে সেই বিক্ৰী কৰি আছিলে উৎপল আপুনি লাইনত থাকক আমাৰ সৈতে স্থানীয় এজন লোক টিকেন ডেকা ডাঙৰীয়া আমাৰ সৈতে ফোন লাইনত আছে ডাঙৰীয়া আপুনি প্ৰত্যক্ষ কৰিছিল ঘটনা কি হৈছিল আচলতে এবাৰ বৰ্ণনাখিনি যদি আগবঢ়ায় যিটো আমাৰ ৰাসৰ মুখ্য প্ৰৱেশদ্বাৰ হয় প্ৰৱেশদ্বাৰৰ পৰা 20 মিটাৰমান হেৰিত ওচৰতে গেছ বেলুন যে থাকে হয় গেছ বেলুনৰ চিলিণ্ডাৰটো বাজ হৈ গ'ল বাজ হোৱাৰ ফলত যিজন বেপাৰী আছিলে সেই বেপাৰীজনৰ ভৰিত আঘাতপ্ৰাপ্ত মানে তেখেতৰ ভৰিৰ মাংস ওলাই গৈছে আৰু ততাতৈয়াকৈ তেখেতক এম্বুলেন্সেৰে মেডিকেললৈ নিয়া হ'ল আৰু ইয়াতে আমাৰ ৰাসস্থলীত যিবিলাক ভক্ত আছিলে তেখেতসকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাই সেই বিক্ৰেতাজন অকলে আছিল নে তেওঁৰ আশে পাশেতো মানুহ আছিল আশে পাশে মানুহ আছিলে তেখেতে চিলিণ্ডাৰটো দুভৰিৰ মাজত ৰাখিছিলে আৰু ওচৰতে আমাৰ যিটো নেকি জিএমচি ডাষ্টবিন সেই ডাষ্টবিনটো আছিল হয় সেই ডাষ্টবিনটো থকাৰ ফলত তাৰে গেছৰ যিখিনি সামগ্ৰী বাহিৰলৈ ওলাব নোৱাৰি এই ডাষ্টবিনৰ ওচৰতে ৰৈ গ'ল আৰু তেখেতে দুভৰিৰ মাজত চিলিণ্ডাৰটো ৰাখিছিলে হয় ডাঙৰীয়া আচলতে এই নাইট্ৰজেন চিলিণ্ডাৰবোৰ যিবোৰ সাধাৰণতে বিভিন্ন আমি মেলা বা আদিত দেখিবলৈ পাওঁ আচলতে কিমান বিপদজনক হ'ব পাৰে আপুনি সেই ঘটনা বিষয়ে অলপ ক'ব পাৰিব নেকি বহুত বিপদজনক এটা হাইড্ৰজেন থাকে যিটো আমি গেছ ৱেল্ডিং কৰাত অক্সিজেনৰ লগত লগ কৰি পেলাই ৱেল্ডিং কৰা যায় এইটো বহুত বিষাক্ত বহুত ডেঞ্জাৰাছ কিন্তু সেইবিলাক এইবাৰ আমি আমাৰ যিখন নেকি ৰাসস্থলীৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে অনুমতি দিয়া নাই সেইটো কাৰণে তেখেতে ৰাস্তাতে বহাইছিলে মানে প্ৰৱেশদ্বাৰৰ কাষতে বহাইছিলে প্ৰৱেশদ্বাৰৰ পৰা 20 মিটাৰ ভিতৰ ৰাস্তাৰ পৰা সিপাৰে আমাৰ যিটো মেইন প্ৰৱেশদ্বাৰৰ পৰা যিটো ৰাস্তাৰ পৰা বাহিৰত আছিলে এটা তাত জিএমচি ডাষ্টবিন আছে ডাঙৰ ডাষ্টবিন সেই ডাষ্টবিনৰ ওচৰত সেই ব্যক্তিজনৰ নাম জানে নেকি ব্যক্তিজনৰ নাম নাজানো তেখেতৰ কিন্তু আমি যদি আমাৰ ভিতৰত হ'লে এই ব্যৱস্থাটো বহুত মানে ৰাইজৰ ক্ষতি হ'ল নিশ্চয় মানে আমি ক'ব পাৰোঁ যে কোনোমতে বহু লোকৰ জীৱন ৰক্ষা পৰিছে হয় ধন্যবাদ জনাইছোঁ টিকেন ডেকা ডাঙৰীয়া কিছু ভাষ্যও আহি আছে আমি ভাষ্য শুনাবলৈ চেষ্টা কৰিম চাউণ্ডটো হৈছে তেতিয়া ক'লে চিলিণ্ডাৰটো ফুটিছে তেতিয়া আমি চাবলৈ আহিছোঁতো মানুহ দুটা ভৰি নাই আৰু এটা মানুহ যেতিয়া আহি পেলাই ইয়াত অকণমান এই কিবা নাম চাম গম পাইছে নেকি নাম চাম গম পোৱা নাই একেবাৰে বেয়া অৱস্থা বুলি ক'ব নোৱাৰি ভৰি দুটা নাই চিলিণ্ডাৰ কোনোবাই কৈছে মানে আপোনাৰ এই যিটো বেলুন ফুলোৱা চিলিণ্ডাৰ তেনেকুৱা বুলি কৈছে নাইট্ৰজেন আমাৰ দোকানখনত তাৰপিছত লাগি গ'ল কিবা হৈ গ'ল পৰি গ'ল আমি ইয়াত এনেকৈ দোকানে গমেই নাপালোঁ গেছ চিলিণ্ডাৰ ফুটিলে বোলে ভৰি একেবাৰে ছিঙি গ'ল নেকি ছিঙি গ'ল বুলি কৈছে আমি দেখা নাই ভয়তে কিবা নাম চাম কিবা গম পাই নেকি গমেই নাপাওঁ আৰু ইতিমধ্যেই আমি টিকেন ডেকা ডাঙৰীয়াৰ পৰা বহুখিনি তথ্য পালোঁ তেওঁ কৈছে ভৰিৰ মাজত সেই চিলিণ্ডাৰটো লৈ আছিল বেপাৰীজনে আৰু যিজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে সেইজনেই হৈছে বেপাৰী বেলুন ফুলোৱা আৰু তেওঁৰ দুয়োখন ভৰি ছিঙি গৈছে বুলি কৈছে আৰু তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ৰাস উদযাপন সমিতিয়ে ৰাসৰ চৌহদত এনেধৰণৰ কোনো ধৰণৰ বেপাৰ বাণিজ্যৰ অনুমতি দিয়া নাছিল সেয়েহে চৌহদৰ বাহিৰত গেটৰ পৰা 20 মিটাৰমান আঁতৰত তেওঁ এই নিৰ্দিষ্ট
বিপণীৰ দোকানখন বিশেষকৈ তাত দিছিলে আৰু তাতেই বেলুনবোৰ বিক্ৰী কৰি আছিলে উৎপল বহুখিনি তথ্য পাইছোঁ আমি তেওঁ এজন বেপাৰী বুলি গম পোৱা গৈছে যিজন আঘাতপ্ৰাপ্ত হৈছে আন লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি কৈছে হয় চাওক এই মুহূৰ্তত যি টিকেন ডেকা আছিলে তাৰে সম্পাদক ডাঙৰীয়াৰ সদস্য সেই কমিটিতে উল্লেখ কৰিছে যে নাইট্ৰজেন এইবাৰ প্ৰত্যেকবাৰে নাইট্ৰজেনৰ এই যি ধৰণৰ চিলিণ্ডাৰসমূহ থাকে সেইসমূহ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হয় কিন্তু এইবাৰ ভিতৰ ভাগত প্ৰৱেশ কৰিব দিয়া নাছিলে যদিও 20 মিটাৰৰ কথা উল্লেখ কৰিছিলে যে সেই দৃশ্য চালে আপুনি অনুমান কৰিব পাৰিব যে মূল গেটখনৰ সন্মুখ ভাগতে কিন্তু স্থাপন কৰা হৈছিলে এই ধৰণৰ নাইট্ৰজেন গেছ এই যিটো দৃশ্য এই মুহূৰ্তত টেলিভিছনৰ স্ক্ৰীণত চলি আছে যদি সেই দৃশ্যটো চাই আপুনি উল্লেখ দেখিবলৈ পাব য'ত দক্ষিণ গুৱাহাটী সাৰ্বজনীন ৰাস লিখা আছে তাৰ সন্মুখ ভাগতে কিন্তু নাইট্ৰজেনৰ এই ধৰণৰ বেলুনৰ দোকানখন দিয়া হৈছিল আৰু সেই পথছোৱাৰে কিন্তু প্ৰত্যেক দিনে যি চোৱা যে হাজাৰ হাজাৰ লোক প্ৰৱেশ কৰিছিলে আৰু যাৰ ফলত হয়তো সৌভাগ্য আছিলে কোনো লোক আঘাতপ্ৰাপ্ত নহল কিন্তু টিকেন ডেকাই উল্লেখ কৰা ধৰণে যে তেওঁ ভৰি দুখন তাৰ এতিয়াও পোৱা নাই যে কোন স্থানলৈকে গ'ল কিন্তু সেইগৰাকী ইতিমধ্যে ব্যৱসায়ী বুলি তেখেতে কনফাৰ্মেশ্যন দিছে এক প্ৰকাৰ যে সেইজন ব্যৱসায়ী হয় বুলি আমাৰ ফালৰ পৰা ক'ব পৰা হৈছে যিহেতু তেখেতে এই মুহূৰ্তত স্পষ্ট কৰি দিছে আৰু আমি উল্লেখ কৰিছোঁ যে এইগৰাকী কিন্তু এতিয়া সংকটজনক অৱস্থাত ক্ৰিটিকেল কেয়াৰ হস্পিটেললৈকে প্ৰেৰণ কৰা হৈছে আৰু নাইট্ৰজেন এই ৰাস কমিটিয়ে যি চোৱা যে পূৰ্বৰে পৰা তেখেতসকলে সজাগতা লৈ আহিছিলে প্ৰতিটো ক্ষেত্ৰতে আৰু এইবাৰো সজাগতা লৈ তেখেতসকলে উল্লেখ কৰিছে যে ভিতৰ ভাগত এই ধৰণৰ যিহেতু নাইট্ৰজেনৰ সেই চিলিণ্ডাৰেৰে যদি চোৱা যে গেছ কাটাৰৰ ব্যৱহাৰ কৰা হয় বিশেষকৈ ৱেল্ডিঙত ব্যৱহাৰ কৰা হয় গাড়ীৰ যেতিয়া সেই জইন দিব লগা হয় তেতিয়া ব্যৱহাৰ কৰা হয় সেইসমূহ ভিতৰ ভাগলৈকে তেখেতসকলে প্ৰৱেশ কৰিব দিয়া নাছিলে বৰ্জন কৰিছিলে এক প্ৰকাৰ সেই বৰ্জন কৰাৰ বাবে বাহিৰত এনেধৰণৰ ব্যৱসায়ীসকলে নিজৰ নিজৰ মুনাফাৰ বাবে স্থাপন কৰিছিল আৰু স্থাপন কৰাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু সেই যিটো নাইট্ৰজেন যদি আমি গেছ থকা চিলিণ্ডাৰটোৰ কথা উল্লেখ কৰোঁ প্ৰাঞ্জল তেতিয়াহ'লে আমি প্ৰায় যিসমূহ মেলাত গওঁ বা দেখিবলৈ পাই বা আপুনিও দেখে যে সেই নাইট্ৰজেন চিলিণ্ডাৰটোত সময়ে সময়ে কিন্তু একেবাৰে বস্তা এটা দিয়া যায় যে পানী ভৰি থকা বস্তাৰে সেই এটা মেৰিয়াই লাৰু কৰি থৈ দিয়া যায় যাতে সেইটো গৰম হ'ব নোৱাৰে সেনেধৰণৰ ব্যৱস্থা কৰি থকা কিন্তু দেখিবলৈ পোৱা যায় আৰু আজি কিন্তু সেই স্থানত কিন্তু সেই বস্তাটো এতিয়া হয়তো এই বিস্ফোৰণত হয়তো দূৰলৈকে উৰি যাব পাৰে কিন্তু বস্তাটো দেখিবলৈ পোৱা নগ'ল আৰু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে লখৰাৰ ৰাসতে অঘটন সংঘটিত হৈছে যি কথা কমিটিৰ সদস্য এই মুহূৰ্তত মানে উৎপল জীৱনৰ তেওঁলোকে এক প্ৰকাৰ জীৱনৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদি জীৱনটোক এক প্ৰকাৰ বন্ধকত ৰাখি এই কাম কৰাৰ নিচিনা হৈছে এই বেপাৰীবোৰে হয় চাওক যিহেতু জীৱনৰ কথা থাকে তাৰণাৰ কথা থাকে দৈনন্দিন উপাৰ্জনৰ কথা থাকে তেনেধৰণে এক প্ৰকাৰ তেখেতসকলৰ হয়তো ঘৰ সংসাৰ চলি আছিলে আৰু তেওঁ সেই ঘৰ সংসাৰৰ বাবে ধন উপাৰ্জনৰ বাবে তেনেধৰণৰ কাম কাজ কৰি আছিলে আৰু কাম কাজৰ উদ্দেশ্যে আহিছিলে কিন্তু কমিটিৰ ফালৰ পৰা কিন্তু বৰ্জন কৰিছিল আৰু আমি যিহেতু ভিতৰ ভাগলৈকে প্ৰৱেশ কৰাটো দেখিছিলোঁ যে এইবাৰ নাইট্ৰজেনৰ যি ধৰণৰ চিলিণ্ডাৰ থাকে ভিতৰ ভাগত কিন্তু সেই ধৰণৰ বেলুন ওলোৱা নাই বাহিৰ ভাগতে সেই ক্ৰয় বিক্ৰয় চলি থকা পৰিলক্ষিত হৈছিলে আৰু বাহিৰৰ যিগৰাকী ব্যৱসায়ী বুলি ইতিমধ্যে উল্লেখ কৰিছে যে ব্যৱসায়ীগৰাকীৰ দুয়োখন ভৰি ছিঙি যোৱাৰ কথা উল্লেখ কৰিছে হয়তো তেওঁ চিলিণ্ডাৰটো মাজতে ৰাখি দিছিলে হেঁচা ৰাখিছিলে আৰু উৎপল কৈছে ভৰিৰ মাজত চিলিণ্ডাৰটো লৈ আছিল আৰু তেনেধৰণেই তাত তেওঁ বেপাৰটো চলাই আছিল অতি ভয়ংকৰ হয় সেই কথা আমি উল্লেখ কৰিছোঁ যে টিকেন ডেকাইও সেই কথাই উল্লেখ কৰিছে যে ভৰিৰ মাজত লৈছিলে আৰু আমি উল্লেখ কৰিছোঁ যে এই ধৰণৰ নাইট্ৰজেন যিসমূহ চিলিণ্ডাৰ থাকে সেই চিলিণ্ডাৰসমূহ যদি চোৱা যায় গৰম বস্তা এটা পানী লৈ পিনে উৎপল ৱেল্ডিঙৰ কামত ব্যৱহাৰ হয় এনেধৰণৰ চিলিণ্ডাৰ সেয়া দি গেছ সেই চিলিণ্ডাৰেদি বেলুন ফুলোৱা আৰু সেই বেলুনবোৰ এনেধৰণে বিক্ৰী কৰা তাকো মানুহৰ মাজত প্ৰশাসনে এই বিষয়টো চাব লাগে বুলি নাভাবেনে হয় ছাৰ এই কথাটো ক'ব লাগিব যে একেবাৰে ৰাজখনৰ যি মূল দুৱাৰ আছে মূল দুৱাৰৰ পৰা 10 ফুট আঁতৰত ৰাস্তাটো ইপাৰ আৰু সিপাৰে মূল প্ৰৱেশৰ সিপাৰে এই ধৰণৰ চিলিণ্ডাৰটো বহাইছিলে আৰু সন্মুখেৰে আৰক্ষী প্ৰশাসনৰ লোক আহি আছিলে সন্মুখত হস্পিটেল আছিলে আৰু দুখনকৈ থানা দিনত পৰে বিশেষকৈ বশিষ্ঠ আৰক্ষী থানা হওক গড়চুক আৰক্ষী থানা হওক আৰু দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এতিয়া যিহেতু এইটো ৰাজ্যিক জিলা সমপৰ্যায়ৰ জিলা কাৰ্যালয় হৈছে সেইটোৰ অধীনত পৰে দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যালয় বশিষ্ঠত আছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় বশিষ্ঠত আছে প্ৰতিটো বিভাগে কিন্তু তন্নকৈ চোৱাৰ প্ৰয়োজন আছিলে তেখেতসকলে এই ধৰণৰ ব্যৱস্থা পূৰ্বৰে পৰা যিহেতু আজি তেখেতে দোকানখন দিয়া নাই প্ৰত্যেক দিনে হয়তো দি আছিলে সেই স্থানতে সেইবাবে সেই নিৰ্দিষ্ট স্থানখিনি পাইছে যিহেতু এখন ডাঙৰ মেলা হয় বা ডাঙৰ আপোনাৰ ৰাসস্থলী সেই ৰাসস্থলী নিৰ্দিষ্ট স্থান পাবলৈকে বহুখিনি প্ৰচেছ থাকে কিন্তু তেখেতসকলে উল্লেখ কৰিছে যে ভিতৰ ভাগত তেওঁ দোকানখন বনাই বাহিৰত বহাব লাগিলেও হয়তো বহু লোকৰ পৰা তেওঁ অনুমতি ল'ব লগা হয় সেই স্থানত বহোৱাৰ পিছতে চৰকাৰ প্ৰশাসনৰ দুৰ্যোগ প্ৰশমন বিভাগ হওক বা SDR যি ধৰণৰ নিয়মাৱলী আছিলে সেয়া নিশ্চয় উলংঘা কৰিছে যাৰ ফলত এই ধৰণৰ ঘটনা সংঘটিত হ'লে সেয়া লাগিলে দুৰ্যোগ বুলিয়ে যি ধৰা যায় বা আইন প্ৰকাৰে যি ধৰা যায় বা এই ধৰণৰ ঘটনা কিন্তু পুনৰ প্ৰত্যাহ্বান কৰিলে বা গুৱাহাটী মহানগৰীকে নহয় সমগ্ৰ ৰাজ্য এতিয়া প্ৰকাৰ এই ধৰণৰ ৰাসৰ মাজতে কিন্তু এক আনন্দ উল্লাহৰ বন্যাৰ মাজতে কিন্তু যদি চোৱা যায় হৈছেও দেখিবলৈ পোৱা গ'ল মহানগৰীৰ লখৰা ৰাসত